দৰঙৰ হাজৰিকাপাৰাৰ ধৰ্মপ্ৰাণ মহিলা প্ৰতিমা বৰুৱাৰ মৃত্যুত শোক। দৰং জিলাৰ হাজৰিকাপাৰা গাঁৱৰ বৰুৱা চুবুৰীৰ নিবাসী চক্ৰধৰ বৰুৱাৰ সহধৰ্মিনী তথা শ্ৰীমন্ত শংকৰদেৱ শংকৰ একনিষ্ঠ সেৱিকা সুগৃহিণী আদৰ্শ মাতৃ প্ৰতিমা বৰুৱাৰ যোৱা 4 নৱেম্বৰ তাৰিখে সন্ধিয়া 5 বজাত নিজা বাসগৃহত 60 বছৰ বয়সত মৃত্যু হয়। দীৰ্ঘদিনে ৰোগাক্ৰান্ত হৈ শয্যাশায়ী হৈ থাকি মৃত্যুক আঁকোৱালি লোৱা সৰবুৰহী মহিলাগৰাকীৰ অকাল মৃত্যুত বৃহত্তৰ হাজৰিকাপাৰা অঞ্চলত গভীৰ শোকৰ চাপ পৰিছে। আজি তেওঁৰ বাসগৃহত উপস্থিত হৈ স্বৰ্ণ শাখা স্বীকৃতিপ্ৰাপ্ত হাজৰিকাপাৰা সাহিত্য সভা, শ্ৰীমন্ত শংকৰদেৱ সংঘ, হাজৰিকাপাৰা প্ৰাথমিক শাখা, ধূপৰতলৰ শংকৰজ্যোতি কৃষ্টি সংঘ, পূব দেৱানন্দ মিলিজুলি সংঘ, সদৌ অসম বাতৰি কাকতৰ বিতৰণ সন্থা, চিপাঝাৰ আঞ্চলিক বাতৰি কাকত বিতৰণ সন্থা প্ৰমুখ্যে বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠান, দল সংগঠনৰ প্ৰতিনিধিৰ লগতে ব্যক্তিবিশেষে অন্তিম শ্ৰদ্ধা জ্ঞাপন কৰে। তাৰ পিছত অসংখ্য গুণামুগ্ধৰ উপস্থিতিত শাকতোলা নদীৰ পাৰত অন্ত্যেষ্টিক্ৰিয়া সম্পন্ন হয়। নিউজ ডেস্ক AIN লাইভ। হাজৰিকাপাৰা গাঁৱৰ বৰুৱা চুবুৰী নিবাসী প্ৰতিমা বৰুৱাদেৱৰ যোৱা 4 নৱেম্বৰ তাৰিখে বিয়োগ ঘটে। তেওঁৰ বিয়োগত পৰিয়ালৰ লগতে হাজৰিকাপাৰা বৃহত্তৰ অঞ্চলত শোকৰ ছাঁ পৰে। তেখেত এগৰাকী সুগৃহিণীৰ লগতে একনিষ্ঠ সেৱিকা শ্ৰীমন্ত শংকৰদেৱ সংঘৰ সেৱিকা আছিলে আৰু তেখেতৰ মৃত্যুত হাজৰিকাপাৰা সাহিত্য সভা শোক প্ৰকাশ কৰে। শ্ৰীমন্ত শংকৰদেৱ শাখা হাজৰিকাপাৰা প্ৰাথমিক শাখাই তেখেতৰ শেষ শ্ৰদ্ধা জনায়। হাজৰিকাপাৰা ধূপৰতলৰ শংকৰজ্যোতি সংঘই তেখেতক শেষ শ্ৰদ্ধা জনায়। মিলিজুলি সংঘই তৰফৰ পৰা তেখেতক শেষ শ্ৰদ্ধা জ্ঞাপন কৰে। সদৌ অসম হুকাৰ সন্থাৰ বাতৰি কাকত বিতৰণ সন্থাই তেখেতক শ্ৰদ্ধা জনায়। চিপাঝাৰ আঞ্চলিক বাতৰি বিতৰণ সন্থাৰ তৰফৰ পৰা তেখেতক শেষ শ্ৰদ্ধা জ্ঞাপন কৰে আৰু বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানে তেখেতক শেষ শ্ৰদ্ধা জ্ঞাপন কৰে। আৰু তাৰ পিছতেই তেখেতক অন্ত্যেষ্টিক্ৰিয়াৰ কাৰণে হাজৰিকাপাৰাৰ ওচৰৰে শাকতোলা মথাউৰিৰ কাষত যি শ্মশান আছে সেই শ্মশানত তেওঁক শেষ বিদায় দিয়ে তথা অন্ত্যেষ্টিক্ৰিয়া সম্পন্ন কৰে তেখেতক।